सेंट्रल कमिटी जिंदाबाद 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 সদ্য অসম আদিবাসী ছাত্ৰ সন্থা আশা হাতীগড় আঞ্চলিক সমিতি হৈ আজি আমি কামাখ্যা প্ৰসাদ তাছাক ধিক্কাৰ দি আছো। তেখেতে যি মন্তব্য আজি সংবাদ মেলৰ জৰিয়তে আমাক আদিবাসী জনগোষ্ঠীক যি এটা বিভ্ৰান্ত যি এটা ভাগ কৰিব বিচাৰিছে, আমি এইটোক লৈ আমি আশাই সেন্ট্ৰেল কমিটিৰ পৰা আঞ্চলিক কমিটি প্ৰাইমাৰী কমিটি সকলোৱে আমি আজি কামাখ্যা প্ৰসাদ তাছাক আমি ধিক্কাৰ দি আছো। তেখেতে যি মন্তব্য আমাৰ আদিবাসী জনগোষ্ঠীৰ ওপৰত ৰাখিছে, আমি হিন্দু খ্ৰীষ্টান হিচাপে আমি সংগঠন কৰা নাই, আমি আশা চলোৱা নাই। আমি আশাই যে জনগোষ্ঠী আমি আদিবাসী হিচাপে আমি আশা কৰি আছো। আমাক যদি এছটি দিব লগা আছে আদিবাসী হিচাপে দিয়ক, আমাক হিন্দু খ্ৰীষ্টান কৰি আমাক বিভক্ত নকৰিব, আমাৰ বিভাজন নানিব। আমি হিন্দু খ্ৰীষ্টান হিচাপে আমি আশা কৰা নাই, আমি আশা কৰি আছো একমাত্ৰ আদিবাসী জাতিৰ স্বাৰ্থত, আদিবাসী জনগোষ্ঠীৰ উন্নতিৰ কাৰণত আমি কামাখ্যা প্ৰসাদ তাছাক আমি ধিক্কাৰ দি আছো। কামাখ্যা প্ৰসাদ তাছাক আমি মুৰ্দাবাদ জনাই আছো। তেখেতে আজি যি মন্তব্য ৰাখিছে, তেখেতে এই আদিবাসী জনগোষ্ঠীৰ ভোট লৈ আজি নিজকে সংসদত উপস্থাপন কৰিব পাৰিছে, কিন্তু আজি এই জনগোষ্ঠীটোক তেখেতে যি এটা নিন্দা দি আছে, যি এটা বিভাজনৰ পৰিস্থিতি সৃষ্টি কৰিব বিচাৰিছে, এইটো কিন্তু বহুত দুখ লগাজনক কথা। তেখেতে এজন নিজে আদিবাসী জনগোষ্ঠীৰ পৰা বিলংছ কৰা নেতা হৈ তেখেতে আজি সংসদ পোৱাৰ কাৰণ একমাত্ৰ আদিবাসী জনগোষ্ঠী হৈ, কিন্তু তেখেতে পাহৰি থাকিল যে এই আদিবাসী জনগোষ্ঠীয়ে যে মোক আজি সংসদত উপস্থাপন কৰিবলৈ মোক আজি সহায় সহযোগিতা আগবঢ়াইছে, এই কথাটো তেখেতে পাহৰি থাকিল। আজি আশাৰ অৱদান তেখেতে পাহৰি থাকিছে, কিন্তু আগন্তুক হ'বলগীয়া সংসদ নিৰ্বাচনত আমি দেখাই দিম তেখেতক যে তেখেতে কি ডাঙৰ ভুল কৰিছে আৰু আশাৰ আচল ৰূপটো কি হয়, হিন্দু খ্ৰীষ্টান হয় না আদিবাসী জনগোষ্ঠী হয়, এই কথাটো তেখেতে নিশ্চিতভাৱে গম পাব। আৰু লগে লগে আমি হেমন্ত চৰকাৰকো জনাই দিব বিচাৰোঁ যে আদিবাসীৰ যি প্ৰাপ্য, যি বঞ্চিতৰ পৰা যি বস্তুৰ পৰা বঞ্চিত কৰি ৰাখিছে, সেই বস্তু যাতে অতি সোনকালে আদিবাসী জনগোষ্ঠীক প্ৰদান কৰিব লাগে। যেনেকুৱা মাটিৰ পাট্টা, বাগানৰ শ্ৰমিকৰ মজুৰি বৃদ্ধি কৰিব লাগে 551 টকালৈকে, এইফালে ST জনজাতিকৰণ, তাৰপিছত কাষ্ট চাৰ্টিফিকেট, এইবিলাক যাতে আদিবাসী জনগোষ্ঠীৰ বাবে মোকলাই দিব লাগে অতি সোনকালে। আমি আশা হাতীগড় আঞ্চলিক হৈও আমি এই কথাটো আজি উত্থাপন কৰিছোঁ। আৰু যদি এই 2026 ভিতৰত যদি আমি জনজাতিকৰণ, আমি যদি আদিবাসী কাষ্ট চাৰ্টিফিকেট নিজৰ জাতিগতভাৱে যদি নাপাওঁ, যদি বাগানৰ মাটিকেইটা ম্যাদী হিচাপে আমি নাপাওঁ, ম্যাদী পাট্টা যদি নাপাওঁ, যদি বাগানৰ মজুৰি যদি 551 টকালৈ বৃদ্ধি নহয়, তেনেহ'লে আমি কিন্তু আগন্তুক 2026 হ'বলগীয়া নিৰ্বাচন, বিধানসভা নিৰ্বাচনত আমি দেখাই দিম বিজেপি চৰকাৰক যে আশাৰ অৱদান কি আছে, আদিবাসী জনগোষ্ঠীয়ে এইবাৰ কি ৰূপ লৈছে। আৰু এই ৰূপটো নিশ্চিতভাৱে দেখা পাব যদি আদিবাসী জনগোষ্ঠীৰ প্ৰতি চিন্তা নকৰে বিজেপি চৰকাৰে। Long live, long live, long live. Kamakha Prasad Tasak, go back, Go back, go back. Kamakha Prasad Tasak, go back, Go back, go back. Kamakha Prasad Tasak, hi, 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 hi. Hemanta Sarkar, hi, 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 hi. We want ST, ST, ST. we want ST, ST, ST. no ST, no rest, No rest, no rest. no ST, no rest, No rest, no rest. we want land patta, Land patta, land patta. we want land patta, Land patta, land patta. we want 551, 551. we want 551, 551, 551. Asa long live, Long live, long live. Odokam Adivasi Chhatra Sangha Jindabad, Jindabad, jindabad. Central Committee Jindabad, Jindabad, jindabad. Central Committee Jindabad, Jindabad, jindabad. Rani Shakti Jindabad, Jindabad, jindabad. Rani Shakti Jindabad, Jindabad, jindabad. Dalguri District Committee Jindabad, Jindabad, jindabad. Dalguri District Committee Jindabad, Jindabad, jindabad. Hathigod Anchalik Committee Jindabad, Adivasi Jani Shakti Jindabad.